নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ ঘৰত থকা দা, কটাৰী, কাঁচি, কৰট যিবিলাক অপৰিহাৰ্য অংগ, এইবিলাক কেনেকৈ ক'ত বনাই জানেনে? আজিৰ দিনত বাৰু আধুনিক নতুন প্ৰযুক্তি আহিছে, কিন্তু অতীজৰে পৰা আমাৰ যি পৰম্পৰা আছে কমাৰ শিল্প, আপোনাৰ মই আজি তাকে দেখুৱাব বিচাৰিছোঁ কেনেধৰণে কৰে। মই আছোঁ আমাৰ নিজৰে অঞ্চল শিৱসাগৰৰ নিতাই পুখুৰী অঞ্চলৰ যি আহোম পথাৰ গাঁৱত এই গোটেই অঞ্চলত নিতাই পুখুৰীত মাত্ৰ দুখন শাল আছে ন, দুখন শাল আছে আৰু দুখন শালৰ ভিতৰত এইখন এখন আহোম পথাৰৰ। আৰু তাৰ আগতে মই দেখুৱাই লৈছোঁ বস্তুবিলাক অকণমান। এইটো দেখিছে অতীজৰ পৰা এনেধৰণে এইটো কিহৰ পৰা তৈয়াৰ কৰিছে? এইটো গাড়ী চকাৰ টিউবৰ পৰা তৈয়াৰ কৰি এইটো চক আৰু বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক, এইবিলাক হাথিয়াৰ, এইবোৰ গৰম কৰি থৈ দিছে। এইটো কিবা বনাই আছে, কি বনাই আছে চাম। তাৰ আগতে আৰু এখন শাল দেখিছোঁ, পাবলৈটো ধৰক আৰু এখন শাল দেখিছোঁ। এইখন এখন শাল দুটা আছে ন, এইটো এটা শাল, মানে তাতো কাম কৰে ইয়াতো কাম কৰে, হয়নে? এইটো এফালে টানি থাকে, ইয়াত এইটো হয় নাই? এইটো পুৰা পাক্কা লোহা, বহুত গধুৰ। কিন্তু এতিয়া কথা হৈছে কি, এই পৰম্পৰাগতভাৱে যিসকলে এই বৃত্তিটোৰ লগত জড়িত হৈ আছে, তেখেতলোকৰ আৰ্থিক অৱস্থাটো মানে টানি টুনি চলি আছে বুলি ক'লেও ভুল নহয়। এইটো তেখেতলোকৰ ঘৰ, চৰকাৰী যোজনাৰ আঁচনিৰ ঘৰ হয়। মই এতিয়া পোনপটীয়াকৈ যাম, কাম কৰি আছে তালৈ যাম। তাৰপিছত ককাই ভাই একে ন, সিহঁতি একে ককাই ভাই। বাবুলৰ ফালে দেখুওৱা বাৰু। কাই, তোৰ নামটো এবাৰ ৰাইজক কৈ দেচোন। প্ৰভুনাথ শৰ্মা। প্ৰভুনাথ শৰ্মা। শৰ্মা লিখ ন, প্ৰভুনাথ শৰ্মা। এই যে কামটো কৰি আছ, এইটো কেইবছৰ হৈ গ'ল? কাৰ পৰা শিকিলি? দেউতাৰ পৰা শিকা। দেউতা ককা দিনৰো আছিলে নেকি? ককা দিনৰ আছে। এতিয়া কিমান কাম পৰে দৈনিক? কাম পৰে পৰাটো, কেতিয়াবা দুদিন তিনিদিনৰ কাম হয়, কেতিয়াবা নহয়। ইনকমৰ গোটেই বাটটো এইটোৱে নে আৰু কিবা আছে নেকি? নাই, এইটোৱে। এতিয়া কথা হৈছে কি, একবাৰ ওপৰত দেখুৱাই দিয়া, এইটো ভঁৰাল ঘৰ চাগে। এনেধৰণেৰে গোটেই কামখিনি কৰি আছে তেখেতলোকে, আৰু গোটেই অঞ্চলৰ লোক আহে। কিমান দূৰৰ পৰা আহিছে? ৰজাবাৰী, নেমুকু, আপোনাৰ পাউলিগুৰি, আকৌ আমাৰ দিহিমুখ। প্ৰিয় বন্ধুসকল, মই আপোনালোকক অনুৰোধ জনাম, এই কথাখিনি শ্বেয়াৰ কৰি দিয়ক, যাতে এই বৃত্তিটোৰ লগত জড়িত এইসকল লোকৰ অৰ্থনৈতিক অৱস্থাটো যাতে আৰু ভাল হয়, আৰু অধিক সা সুবিধা পায় চৰকাৰৰ ঘৰৰ ফালৰ পৰা। মই সেইকাৰণে চৰকাৰ ঘৰৰ সংশ্লিষ্ট বিভাগকো অনুৰোধ জনাইছোঁ, কিবা চৰকাৰ ঘৰৰ পৰা কিবা পোৱা হৈছে নেকি? এতিয়ালৈকে পোৱা নাই। আমিতো নিজে এইবোৰ লোৱা কৰি নিজে বনাই লৈছোঁ। এইবোৰ চব নিজে বনাই লোৱা? নিজে বনাই লৈছোঁ এইবোৰ। সেইটো কাৰণে এতিয়াতো চৰকাৰৰ পৰা একো এটা বস্তুৱে পোৱা নাই বুলি কয়। কোৱা হৈছিলে নেকি, কিবা আবেদন কৰা হৈছিল নেকি? কৰা হৈছিলে, হেৰিটো কি বুলি পঞ্চায়তত। আজিলৈকেতো একোৱে নাই। কিন্তু মই আপোনালোকক জনাইছোঁ যে আজিকালি নতুন আধুনিক প্ৰযুক্তিয়ে এইবিলাক বস্তু ব্যৱহাৰ কৰা হয়, মানে বনোৱা হয়। আপোনাৰ মোৰ ঘৰত থকা কটাৰী, দা, কিন্তু সেই আধুনিক প্ৰযুক্তিৰ উপৰিও এনেধৰণে পৰম্পৰাগতভাৱেও এখেতলোকে কাম কৰি আছে আৰু বহু লোকৰ চাহিদা পূৰণ কৰি আছে। সেয়েহে এখেতলোককো আমি যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰাটো উচিত, যথোপযুক্ত তেখেতলোকক মানে এটা বাট দেখুৱাই দিয়াটো উচিত। আৰু সেই কামখিনি সাধাৰণতে মই চৰকাৰী আৰু বেচৰকাৰী পক্ষ দুটা বিভাগকে মই অনুৰোধ কৰিম। আমি বেচৰকাৰীভাৱেও বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে এখেতলোকে যিবিলাক কাম কৰি আছে, অনুষ্ঠান প্ৰতিষ্ঠানবিলাকলৈ আমি যিবিলাক অনুষ্ঠান আয়োজন কৰোঁ, সেই অনুষ্ঠানবিলাকতো সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰোঁ। প্ৰাইভেট অৰ্গেনাইজেশ্যনবিলাকেও অৰ্থনৈতিকভাৱে সহযোগিতা আগবঢ়াব পাৰে। তেখেতলোকক সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰোঁ, কাৰণ তেখেতলোকেই আমাৰ চাওকচোন দৈনন্দিন প্ৰয়োজন হোৱা যিবিলাক দা, কটাৰী, কৰতে হওক বা আন সামগ্ৰীবিলাকে হওক, এই লোৰ সামগ্ৰীবিলাক তেখেতলোকে তৈয়াৰ কৰি দিয়ে। আৰু সেয়েহে আপোনালোকৰ নিজৰ অঞ্চলত থকা এনেধৰণৰ এই শিল্পৰ লগত জড়িত যিসকল লোক, সেই শিল্পৰ লগত জড়িত থকা লোকসকলকো মানে মই অনুৰোধ কৰিছোঁ, যিবিলাক আপোনালোকে সামাজিক অনুষ্ঠান আয়োজন কৰে, বিহুৱে হওক বা আন সংক্ৰান্তীয় অনুষ্ঠানবিলাকত তেখেতলোকক সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰে।
আৰু চৰকাৰী পক্ষকো মই অনুৰোধ কৰিছোঁ চৰকাৰী পক্ষই কেনেধৰণে এই ক্ষুদ্ৰভাৱে এই ব্যৱসায় আৰম্ভ পৰম্পৰাগতভাৱে যিটো ব্যৱসায় তেখেতলোকে কৰিছে পৈতৃক উত্তৰাধিকাৰ হিচাপে আৰু এই ক্ষেত্ৰত চৰকাৰে কেনেধৰণে সহযোগিতা আগবঢ়াব পাৰে তেখেতলোকলৈ কাৰণ দেখিছেনে এইটো একবাৰ ভালকৈ ক্ল'জ কৰি দিয়া তেনেই এটা মানে নিজে বনাই লোৱা যিটোক আমি তাহানিৰ পৰা বুলি কৈছোঁ হয় নে নাই তাহানিৰ পৰা নিজে বনাই লোৱা এইখিনি বস্তুৰ দ্বাৰা এনেধৰণৰ সামগ্ৰীবিলাক সকলোকে অনুৰোধ কৰিছোঁ কথাখিনি শ্বেয়াৰ কৰি দিয়ক আৰু আজি আপোনালোকক ৰাতিপুৱাই ওলাই আহিলোঁ মই বেলেগ এটা কামত আহিছিলোঁ কিন্তু এখেতলোকক মই কাম কৰি থকা দেখি সোমালোঁ কথাখিনি আপোনালোকক দেখুৱাওঁ বোলো চাওক কেনেধৰণে বনাই যিসকলে আজিকালি ল'ৰা ছোৱালীয়ে নাজানে এইবিলাক যে এনেধৰণে বনায় আমাৰ কটাৰীবিলাক দাবিলাক জানিব লগা কথা বুলিও বহুতে নাভাবে আৰু সেয়েহে মই পুনৰবাৰ চৰকাৰী আৰু বেচৰকাৰী পক্ষক বিশেষকৈ চৰকাৰী পক্ষক মই অনুৰোধ কৰিছোঁ কেনেধৰণে সুবিধা প্ৰদান কৰিব পাৰে তেখেতলোকৰ আৰু উন্নত মানৰ যন্ত্ৰ সামগ্ৰী যদি দিয়ে তেতিয়াহ'লে আৰু ভালদৰে অধিক কাম কৰিব পাৰিব অধিক উপাৰ্জন কৰিব পাৰিব আৰু বেচৰকাৰী পক্ষকো আমি নিৰ্দিষ্ট সময়ত তেখেতলোকক যদি আমি সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় তেখেতলোকে আৰু দুগুণ উৎসাহেৰে কাম কৰিব সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কি বনিব পচা এখন দা বনাবলৈ কিমান সময় লাগে